আসসালামু আলাইকুম রহমতুল্লাহি ওবারাকাতু। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আজি এটি গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিম। বিষয়টো হ'ল মৃত মা বাবাৰ ফটো ঘৰত ৰাখিলে কি হয়। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হাদিস শরীফত এই সম্পৰ্কে কি কৈছে, মৃত ব্যক্তিৰ ফটো ঘৰত ৰাখিলে কি হয়। আমি অধিকাংশ মানুহ বুলি ক'লেও ভুল নাই, আজি বহুত মানুহে আমাৰ মৃত মা বাবা, দাদা দাদি, নানা নানি তেওঁলোকৰ ফটো আমি ঘৰত সজাই ৰাখি থওঁ। যিজনৰ ফটো আমি ঘৰত সজাই ৰাখিলোঁ, এই ফটো ৰখাৰ কাৰণে সেইজন ব্যক্তিৰ পৰকালৰ জীৱনত কিবা প্ৰভাৱ পৰেনে, বা আমি যিসকলে ঘৰত ৰাখি থৈছোঁ সেই ঘৰ বা ঘৰৰ পৰিয়ালৰ কাৰোবাৰ ওপৰত এই ফটো ৰখাৰ কাৰণে কিবা প্ৰভাৱ পৰেনে, এই সম্পৰ্কে আজি আমি বিস্তাৰিতভাৱে হাদিসৰ পৰা আমি আলোচনা কৰিম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, সকলোৱে ফ্ৰী মাইণ্ডত কথাখিনি বুজাৰ চেষ্টা কৰিব। আমাৰ জীৱনৰ সকলো সমস্যাৰ সমাধান আমি কোৰআন আৰু হাদিসৰ পৰা ল'ব লাগিব। কিয়নো আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বিদায় হজৰ বাহনত কৈছিল, মুৱাত্তা ইমাম মালিকৰ ৰিৱায়াত হয়, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, তারাকতু ফিকুম আমরাইন লান তাজিল্লু মা তামাসসাকতুম বিহিমা কিতাবুল্লাহ ওয়া সুন্নাতু রাসূলি। হে মোৰ উম্মতসকল, তোমালোকক মই দুটা বস্তু দি থৈ যাওঁ, যেতিয়ালৈকে এই দুটা বস্তু তোমালোকে সাৱটি ধৰি ৰাখিবা, ইয়াৰ ওপৰত আমল কৰিবা, তোমালোক পথভ্ৰষ্ট নোহোৱা, তোমালোক গুমৰাহ নোহোৱা। সেয়া হৈছে কিতাবুল্লাহ কোৰআন, দ্বিতীয় নম্বৰ সুন্নাতু ৰাসূলিল্লাহ, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সহিহ হাদিসসমূহ। আমাৰ জীৱনৰ সকলো সমস্যা সমাধান বিচাৰি আমি কোৰআন আৰু হাদিসত যাব লাগিব। সকলো সমস্যাৰ সমাধান কোৰআন আৰু হাদিসে আমাক দিয়ে। ঘৰত ফটো ৰাখিলে কি হয়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এদিনাখন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চেহাৰা অতি মলিন, অতি চিন্তিত হৈ আছিল। উম্মুল মুমিনিন হযরতে উম্মে সালমা রাদিয়াল্লাহু আনহা দেখা পালে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বহুত চিন্তিত হৈ আছে। কাৰণটো কি সুধিলে, ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপুনি ইমান চিন্তিত কিয়, আপোনাৰ চেহাৰা ইমান মলিন কিয়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ আছে, হে উম্মে সালমা, যোৱাকালি আল্লাহৰ ফিৰিষ্টা হযৰতে জিব্ৰাইল আলাইহিস সালাম মোৰ লগত মুলাকাতৰ সাক্ষাতৰ ওয়াদা কৰিছিল, কিন্তু আজি এই মুহূৰ্ত পৰ্যন্ত আল্লাহৰ ফিৰিষ্টা আহা নাই। এটা কথা মনত ৰাখিবা, আল্লাহৰ ফিৰিষ্টাই কেতিয়াও ওয়াদা খিলাফি নকৰে, কিন্তু মই চিন্তিত হৈছোঁ সেই কাৰণে যে আল্লাহৰ ফিৰিষ্টা ওয়াদা কৰি এতিয়ালৈকে কিয় অহা নাই। মই কি অপৰাধ কৰিলোঁ, মই কি ভুল কৰিলোঁ, মোৰ দ্বাৰা কিবা অপৰাধ হৈ গৈছে নেকি, আল্লাহ মোৰ ওপৰত নাৰাজ হৈ গ'ল নেকি। এনেকৈ চিন্তা কৰি থাকোঁতে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দেখা পালে যে তেখেত যি পালেঙৰ ওপৰত আছিল, সেই পালেঙৰ তলত সৰু এটি কুকুৰৰ পোৱালি দেখা পোৱা যায়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম লগে লগে সেই কুকুৰৰ পোৱালি এই জাগাৰ পৰা ওলাই দিলে, ঘৰৰ পৰা বাহিৰ কৰি দিলে, আৰু এই জাগাত অলপ পানী ছিটাই লিপি দিবলৈ ক'লে। জাগাখিনি পৰিষ্কাৰ কৰি দিয়া হ'ল। কিছু মুহূৰ্তৰ ভিতৰত আল্লাহৰ ফিৰিষ্টা হযরত জিব্ৰাইল আলাইহিস সালাম উপস্থিত হৈ গ'ল। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হযরত জিব্ৰাইল আলাইহিস সালামক সুধিলে, হে ভাই জিব্ৰাইল, তুমি যোৱাকালি মোৰ লগত সাক্ষাতৰ ওয়াদা কৰিছিলা, কিন্তু আজি ইমান দেৰি হ'ল কিয়। আল্লাহ মোৰ ওপৰত নাৰাজ হৈ গ'ল নেকি, মই কিবা অপৰাধ কৰিলোঁ নেকি। আল্লাহৰ ফিৰিষ্টা হযৰতে জিব্ৰাইল আলাইহিস সালামে কয়, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, যি ঘৰত নেকি কুকুৰ থাকে, সেই ঘৰত মই কিয়, আল্লাহৰ কোনো ৰহমতৰ ফিৰিষ্টা তাতে হাজিৰ হ'ব নোৱাৰে, তাতে সোমাব নোৱাৰে। কিয়নো কুকুৰ এটি নিকৃষ্ট প্ৰাণী হয়। আমাৰ মুছলমানৰ ঘৰত কুকুৰ থাকিব নোৱাৰে, থকা ঘৰত কুকুৰ থাকিব নোৱাৰে। যদি থাকে সেই ঘৰত নামাজ, ৰোজা, তসবিহ, তাহলিল, কোনো কিছু ইবাদত আল্লাহৰ দৰবাৰত কবুল নহয়। সেই ঘৰত কেতিয়াও শান্তি নহয়, কিয়নো সেই ঘৰত আল্লাহৰ ৰহমতৰ ফিৰিষ্টা নাহে। হাদিস শরীফত আহিছে, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে, লা তাদখুলুল মালাইকাতু বাইতান ফিহি কালবুন ওয়ালা সূরা। সেই ঘৰত আল্লাহৰ কোনো ৰহমতৰ ফিৰিষ্টা আগমন নহয় যি ঘৰত নেকি কুকুৰ থাকে আৰু ফটো থাকে। যি ঘৰত কুকুৰ থাকে, এক নম্বৰত মনত ৰাখিব, যি ঘৰত কুকুৰ থাকে সেই ঘৰত আল্লাহৰ ৰহমতৰ ফিৰিষ্টা আহিব নোৱাৰে। দুই নম্বৰত হৈছে ফটো। ফটো বুলি ক'লে যিমান জানদাৰৰ ফটো আছে, যিমানেই জীৱ থকা ফটো আছে, জীৱ থকাৰ ভিতৰত মানুহ হয়,
বা মানুহৰ বাহিৰেও অন্যান্য জীৱ জন্তুৰ ফটো যদি ঘৰত থাকে, সেই ঘৰত আল্লাহৰ ৰহমতৰ ফিৰিস্তাৰ আগমন নহয়, সেই ঘৰ আল্লাহৰ গজবৰ শিকাৰ হয়, সেই ঘৰ ধ্বংস হৈ যায়। এতিয়া ইয়াতে হয়তো প্ৰশ্ন হ'ব পাৰে যে কুকুৰ ঘৰত পুহিব পাৰি নেকি? কুকুৰ পুহিব পাৰি, কিন্তু থকা ঘৰত নহয়। আজি আফচোচৰ বিষয় দেখা পোৱা যায়, আমাৰ বহুত মুছলমানসকলে কুকুৰ থকা ঘৰত ৰাখে, তাক কোলাত লয়, বিচনাত লৈ শুই থাকে, কুকুৰক চুমা পৰ্যন্ত খায়। নাউজুবিল্লাহ। কুকুৰ এটি নিকৃষ্ট প্ৰাণী। মনত ৰাখিব, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰিছে, ইজা ওয়ালাগাল কালবু ফিল ইনাই ফাগসিলহু সাবআ মাররাত। যেতিয়া কোনো বৰ্তনত কুকুৰে মুখ দিয়ে, সেই বৰ্তন, সেই বাচন 7 বাৰকৈ ধুব লাগিব, আৰু 8ম বাৰত মাটি দি ঘঁহি ঘঁহি ধুই পৰিষ্কাৰ কৰিব লাগিব, তেতিয়াহে সেই বৰ্তন পৰিষ্কাৰ হ'ব। কিমান নাপাক হয়। কুকুৰ যদি আপোনাৰ ঘৰত পোহে, সিকিউৰিটিৰ কাৰণে যদি আপুনি ৰাখিব বিচাৰে, তেতিয়াহ'লে ৰাখক, কোনো কথা নাই, কিন্তু তাৰ কাৰণে এক্সট্ৰা ঘৰ থাকিব লাগিব, তাৰ খানা পিনা বেলেগকৈ দিব লাগিব। থকা ঘৰত বিচনাত যাতে কুকুৰ নাহে। যদি আপোনাৰ থকা ঘৰত কুকুৰৰ এডাল নোম পৰি থাকে, সেই ঘৰত 40 দিনলৈকে আল্লাহৰ ৰহমতৰ ফিৰিস্তাৰ আগমন নহয়। গতিকে ইয়াৰ পৰা বাচাৰ চেষ্টা কৰিব লাগিব। এজন মানুহে মোক প্ৰশ্ন কৰিছিল যে কুকুৰ বোলে আকৌ জান্নাতত যাব। এই বিষয়টো হ'ল সূৰা কাহফত আহিছে, আসহাবে কাহফৰ লগত যি কুকুৰ আছিল তাৰ নাম হৈছে কিতমিৰ। সেই কুকুৰ জান্নাতত যাব, আল্লাহ তাআলাই নিজে কৈছে। কিয়নো সেই কুকুৰ আল্লাহ তাআলাই এটা ইব্ৰতৰ কাৰণে, এটা নিশানাৰ কাৰণে আল্লাহ তাআলাই ৰাখি থৈছিল। কিমান হাজাৰ বছৰ তাতে অতিক্ৰম হৈছিল, কুকুৰক সেই গুফাৰ মুখত আল্লাহ তাআলাই জিন্দা জিন্দা বহাই ৰাখিছিল। সেই এটা কুকুৰেই জান্নাতত যাব, ইয়াৰ বাহিৰে অন্য কুকুৰ জান্নাতত যোৱাৰ কোরআন হাদিসত কত আলামত পোৱা নাযায়, কোনো কাৰণত নাযায়। এটা কুকুৰেই জান্নাতত যাব, যাৰ নাম কিতমিৰ, আসহাবে কাহফৰ কুকুৰ। আপোনাৰ থকা ঘৰত যাতে কুকুৰ নাহে, বিচনাত যাতে কুকুৰ নাথাকে, কুকুৰ ঘৰত ৰাখিলেও বেলেগকৈ তাক ঘৰ বনাই দিব, তাক খানা পিনা এক্সট্ৰাকৈ দিব। এতিয়া হোক ফটো, আমি যদি জিন্দাসকলৰো, জিন্দা ব্যক্তিৰো যদি ফটো ৰাখি থওঁ, তেতিয়াহ'লে সেই ঘৰত আল্লাহৰ ৰহমতৰ ফিৰিস্তাৰ আগমন নহয়। আল্লাহ তাআলাৰ ৰহমতৰ পৰা সেই ঘৰ বঞ্চিত হৈ যাব, সেই ঘৰত আল্লাহ তাআলাৰ গজব আহিব। মানুহৰ ফটো হওক, কোনো জীৱ জন্তুৰ ফটো হওক, কোনো কিছু জীৱ থকাৰ ফটো আপোনাৰ ঘৰত ৰাখিব নোৱাৰিব। চিনাৰী আপুনি ৰাখিব পাৰে, গছ গছনিৰ ফটো আপুনি ৰাখিব পাৰে, ফুল আঁকি আপুনি ঘৰত ৰাখিব পাৰে, এইবোৰৰ দ্বাৰা কোনো অসুবিধা নাই। কিন্তু জানদাৰৰ, জীৱ থকা কোনো প্ৰাণীৰ ফটো আপুনি ঘৰত ৰাখিব নোৱাৰিব। প্ৰশ্ন হ'ল যে মৃত ব্যক্তিসকলৰ যদি ফটো আমি ঘৰত ৰাখি থওঁ, তেতিয়াহ'লে ইয়াৰ দ্বাৰা পৰকালত তেওঁলোকৰ যিসকলৰ ফটো আমি ৰাখি থৈছোঁ, ইয়াৰ কাৰণে কবৰৰ জীৱনত, আখিৰাতৰ জীৱনত তেওঁলোকৰ কিবা প্ৰভাৱ পৰিবনে? ইয়াৰ কাৰণে তেওঁলোক কবৰত শাস্তিৰ সন্মুখীন হ'ব লাগিবনে? মনত ৰাখিব যে আমি যিসকলে মৃত ব্যক্তিৰ জিন্দা অৱস্থাত তেওঁলোকৰ আগতে আমি ফটো ৰাখিছিলোঁ, বা মৃত্যুৰ পিছতো যদি আমি ফটো মাৰিছোঁ আৰু ঘৰত সাজি ৰাখি থৈ দিছোঁ, ইয়াৰ কাৰণে যদি তেওঁলোকে নাজানা অৱস্থাত, তেওঁলোক জিন্দা আছিল, তেতিয়া আমি ফটো মাৰিছিলোঁ, আৰু ফটো তেওঁলোকৰ ইন্তেকালৰ পিছতো আমি ৰাখি থৈ দিছোঁ, বা মানুহ এজন ইন্তেকাল হৈছে, তেওঁৰ ফটো মাৰি ঘৰত ৰাখি থৈ দিছোঁ, তেতিয়াহ'লে আমি যিসকলে ৰাখিছোঁ আমি গুনাহগাৰ হ'ম, বা এই ফটোৰ কাৰণে আমাৰ ঘৰত অশান্তিৰ সৃষ্টি হ'ব, আল্লাহৰ গজব আহিব। আমি যে ৰাখিলোঁ, আমি ইয়াৰ কাৰণে জবাবদিহি হ'ম। আৰু যদি কোনোবা মৃত ব্যক্তি জিন্দা থাকোঁতে তেওঁ ওচিয়ত কৰিছিল যে মোৰ ফটো সজাই ৰাখা, মোৰ ফটো মাৰি ঘৰত ৰাখি থবা, মোৰ মৃত্যুৰ পিছতো তোমালোকে স্মৰণৰ কাৰণে, ইয়াদৰ কাৰণে তোমালোকে চাই থাকিবা, তেতিয়াহ'লে এই ফটো ঘৰত ৰাখাৰ কাৰণে সেইজন ব্যক্তি কবৰত আজাবৰ সন্মুখীন হ'ব লাগিব। মনত ৰাখিব, যদি তেওঁ ওচিয়ত কৰি থৈ গৈছিল, কৈ থৈ গৈছিল যে মোৰ ফটো ৰাখা, তেতিয়াহ'লে আজাবৰ সন্মুখীন তেওঁ হ'ব লাগিব, কবৰত ইয়াৰ কাৰণে তেওঁৰ শাস্তি হ'ব। আৰু যদি তেওঁলোকে জানা নাই, আমিহে ৰাখি থৈছোঁ, তেতিয়াহ'লে সেয়া আমাৰ ভুল, তেওঁলোকৰ ভুল নহয়। দিন ইছলামত ফটো সেইকাৰণে হাৰাম কৰা হৈছে, কিয়নো পূৰ্বত অলি বুজুৰ্গসকলৰ ফটো, তেওঁলোকৰ মূৰ্তিৰ দ্বাৰাই এই পৃথিৱীত শিৰিকৰ আৰম্ভণি হৈছে। মনত ৰাখিব, আউলিয়া পৰস্তিৰ পৰা শিৰিকৰ আৰম্ভণি হয়। সেইকাৰণে ইছলামত সখতি
আৰু শদীদভাৱে এই ফটো হাৰাম কৰা হৈছে। আমাৰ কেতিয়াবা আমি ফটো মাৰোঁ, ফটো তোলোঁ, আমাৰ ডকুমেণ্টছৰ প্ৰয়োজন হয়। এইটো হৈছে সখ্ত এটি জৰুৰতৰ কাৰণে আপুনি ফটো তুলিব পাৰে, কিন্তু অনৰ্থক ফটো তুলি ফটো সজাই ৰখাটো দিন ইছলামত বিলকুল নাজাইজ হয় আৰু হাৰাম হয়। আপুনি হয়তো ভাবিব পাৰে যে ঘৰত ফটো থাকিলে যদি নামাজ নহয়, কোরআনৰ তিলাৱত কৰিলে কবুল নহয়, জিকিৰ আজকাৰ কোনো কিছু ইবাদত আল্লাহৰ দৰবাৰত কবুল নহয়, তেতিয়াহ'লে মোবাইল ফোন লগত ৰাখি নামাজ পঢ়িলে নামাজ হ'বনে নাই? বহুত ডাঙৰ প্ৰশ্ন, কিন্তু বহুতৰ মনত এই কথাটো আহি গৈছে। মনত ৰাখিব, আপুনি যেতিয়া নামাজ পঢ়ি থাকে বা আপুনি যিখন ঘৰত নামাজ পঢ়ে তাতে আগত ফটো থকা বা সেই ঘৰত ফটো সজাই ৰখাটো তেতিয়াহে নামাজ কবুল হোৱাত বাধা দিয়ে, নামাজ কবুল নহয় বা জিকিৰ আজকাৰ কবুল নহয়। কিন্তু মোবাইলৰ স্ক্ৰীন যেতিয়া অফ হৈ যায় তেতিয়া এই মোবাইলত একো নাই। মোবাইল যেতিয়া অন থাকে, মোবাইলৰ স্ক্ৰীন অন থাকে, তাতে ভাল বেয়া চব বস্তু আছে। যদি তাতে ফটো থাকে, মোবাইলৰ স্ক্ৰীন অন কৰি আপুনি নামাজ পঢ়ি আছে ওচৰত থৈ, তাতে স্ক্ৰীনত ফটো আছে, তেতিয়াহ'লে আপোনাৰ নামাজ নহ'ব। আৰু যদি মোবাইলৰ স্ক্ৰীন অফ থাকে তেতিয়াহ'লে আপোনাৰ নামাজ হৈ যাব, কোনো অসুবিধা নাই। আল্লাহ তাআলা আমাক সকলোকে দিনৰ সহি সমজ দান কৰক। সকলোকে আল্লাহ তাআলাই এই আলোচনা বুজাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।